My name is Khan, and I'm not a terrorist. पठान ढांडो हंटेड ये नहीं पूछता देश ने उसके लिए क्या किया, पूछता है वो देश के लिए क्या कर सकता है। एक लड़की थी दीवानी सी, एक लड़के पे वो मरती थी। जय हिंद। হয় যি সময়ত বহুচৰ্চিত ফিল্ম পাঠান বয়কটৰ এটা ট্ৰেণ্ড চলিছে তেনে সময়তে খাৰুপিটাৰ এগৰাকী যুৱক মহিদুল ইছলামে পাঠানৰ আগতীয়াকৈ টিকেট বুকিং প্ৰায় 120টা টিকেট বুকিং কৰি চৰ্চাত গৈছে যুৱকজন। মোৰ সৈতে যুৱকগৰাকী আছে, তেখেতৰ মতামত ল'বলৈ চেষ্টা কৰিম। স্বাগতম জনাইছো এনকে টিভিত। ধন্যবাদ। কেনেকৈ 120টা টিকেট কটা হ'ল? আসলতে আমি পাঠান চাম বুলি পূৰ্বৰ পৰাই কোনো পৰিকল্পনা নাছিল আৰু শ্বাহৰুখ খানৰ যে একদম বাইহাৰ্ট ফ্ৰেণ্ড তেনেকুৱাও নহয়, কিন্তু যি সময়ত বজৰং দলে বিভিন্ন হুংকাৰ প্ৰদান কৰিলে হল জ্বলাই দিয়া বা চাবলৈ যোৱা মানুহক জ্বলাই দিব, তেতিয়া মানে আমি চেলেঞ্জটো গ্ৰহণ কৰিলোঁ আৰু সেই হিচাপতে মোৰ সতীৰ্থসকলৰ লগত কথা পাতি আমি তেনেকৈ সকলো মিলি মানে 120টা টিকেট আগতীয়াকৈ বুক কৰি ৰাখিলোঁ। আৰু শ্বাহৰুখ খানক কিমান ভাল পোৱাৰ কাৰণ? মই আগতে কৈছোঁ যে শ্বাহৰুখ খানতকৈ মই সলমান খানৰ বেছি ফ্ৰেণ্ড হয়, কিন্তু শ্বাহৰুখ খানক এই যে বজৰং দলে অলাগতিয়াল কিছুমান কৰিলে, অপ্ৰয়োজনীয়ভাৱে কিছুমান কৰি এটা ভুল ছবিক যেতিয়া তেওঁলোকে ধৰ্মান্তকৰণ কৰিলে, এই যি সময়ত চেঞ্চাৰ বোৰ্ডে আপোনাৰ এই যিটো বিকিনি আছিলে, বিকিনি লৈ ইছ্যু হোৱাৰ কাৰণে বিকিনিটো চেঞ্জ কৰি দিছে, কালাৰটো চেঞ্জ কৰি দিয়াৰ পিছতো বজৰং দলে হলৰ বেনাৰ পোষ্টাৰ ছিঙি আছে, কিবা কিবি অলাগতিয়াল কাম বন নথকা মানুহ সিহঁত অলাগতিয়াল কিছুমান কাম কাজ কৰি আছে। গতিকে তেওঁলোকক চেলেঞ্জ কৰিবলৈ আমি টিকেট বুক কৰি এতিয়া আমি শ্বাহৰুখ খানৰ এতিয়া বাইহাৰ্ট ফেন হৈ গ'লো। আৰু আচ্ছা, যিহেতু 120টা টিকেট কমো নহয়, কোন কোন চাব বুলি ভাবিছে? ইয়াতে আমাৰ সংগঠনৰ ফালৰ পৰা আছে, নেমচু দৰং জিলা সমিতিৰ বিষয়ববীয়াসকল আছে, ইয়াতে প্ৰতিটো মানে সচেতন যুৱক যিসকল আছে সমাজৰ বাবে সচেতন যুৱক। এতিয়া কিছুমানে ক'ব যে শিলাদিত্যদেৱে কৈছে যে মিয়া প্ৰীতি তেওঁলোকে বাংলাদেশী ফিল্মবোৰ চাব, শ্বাহৰুখ খান বাংলাদেশী নেকি? আপোনালোকে শিলাদিত্যইতো ক'ৰবাত নহয় ক'ৰবাত বাংলাদেশৰ লগত লিংক আছে, বিভিন্ন বা বাতৰিত আমি পাই থাকোঁ। এতিয়া আমি কাশ্মীৰ ফাইল চোৱা মানুহ, আমি সকলো আমাৰ দল সংগঠনৰ পৰা আমি সকলোৱে কাশ্মীৰ ফাইল চাইছোঁ। আমি জুবিন গাৰ্গৰ প্ৰতিটো ফিল্ম চাওঁ। এই 3 তাৰিখে যিটো আহিব আপোনাৰ ডক্টৰ বেজবৰুৱা, আমি সেইখনো ফিল্মো আঁকোৱালি ল'ম, আমি সেইখিনিও চাম। গতিকে আমাৰ চিনেমাক আমি চিনেমা হিচাপত চাওঁ, ইয়াত আমি কোনো ধৰণৰ হেৰি নাই, আমাৰ ইয়াত ধৰ্মান্তকৰণৰ কোনো ৰূপ নাই। আমাৰ যিহেতু ট্ৰেণ্ড চলিছে তাৰ ভিতৰতো আপোনালোকে প্ৰায় 120টা টিকেট আগতীয়াকৈ বুকিং কৰিছে, ইফালে বজৰং দলৰো বিভিন্ন ধৰণৰ ভয়-ভাবুকি আহি আছে, তেনে সময়ত আপোনালোকে চিনেমা চোৱাৰ সময়ত কিবা শংকা আছে নেকি, কিবা ভয় লৈছে নেকি আপোনালোকে? মই ইতিমধ্যে আমাৰ ফেচবুক পোষ্টত মই লিখিছোঁ কথাখিনি। মই আহ্বান জনাইছিলোঁ যে অসম চৰকাৰ আৰু অসমৰ গৃহ বিভাগক যে বজৰং দলে যিহেতু অসমত এজন দক্ষ মুখ্যমন্ত্ৰী থকাৰ পিছতো কি কাৰণত আইন শৃংখলাৰ অৱনতি বজৰং দলে ঘটাব পাৰি আছে, সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন। গতিকে আমি আহ্বান জনাম যে বজৰং দলে যদি আইন শৃংখলাক বুঢ়া আঙুলি দেখাই কিনে আইন নিজৰ হাতত তুলি লৈ হল জ্বলাই বা চিনেমা চাবলৈ যোৱা লোকসকলক আক্ৰমণ কৰে, আৰু যি সময়ত আৰক্ষীয়ে নীৰৱ হৈ থাকিব, যদি সেই সময়ত নীৰৱ হৈ থাকে, তেতিয়াহ'লে দৰ্শকক কিন্তু নিজৰ নিৰাপত্তাৰ খাতিৰত, নিজৰ প্ৰটেকশ্যনৰ খাতিৰত কিন্তু তাতে কিবা এটা কৰিব লাগিব। আৰু যদি চৰকাৰ প্ৰশাসনে যদি দৰ্শকসকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হয়, দৰ্শকসকলে যদি বজৰং দলক পৰা নিৰাপত্তা পাবলৈ তেওঁলোকক মাৰিবও লাগে, তাৰ কাৰণে কিন্তু দৰ্শক বা আমি দায়ী নহ'ম। আৰু মোৰতো সঁচা কথা, যিটো আমি ফিল্ম হিচাপত চাব যাম, আমাক যোনে বাধা দিব আমি আগতীয়াকৈ জিলা প্ৰশাসনক কৈ যাম, জিলা প্ৰশাসনে যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে আমাক বাধা দিব আহিলে কিন্তু তাত জেং বেলেগ হৈ যাব, এইটো সঁচা কথা। পাঠানক ৰাইজে আঁকোৱালি ল'ব নিশ্চিতভাৱে, কোনো ঠাইতে পাঠানৰ টিকেট নাই। 29 তাৰিখলৈকেতো মঙলদৈ ড্ৰিম বুক, মঙলদৈ গ'ল্ড বুক আপোনালোকে চাই আছে, কোনো ঠাইতে পাঠানৰ টিকেট নাই। গতিকে ভালেই হৈছে বজৰং দলে এইবোৰ কৰাত। শ্বাহৰুখ খানে কোনো ধৰণৰ টকা খৰচ কৰি প্ৰমোট কৰিব নালাগিল। কিছুদিন পিছতে কিন্তু ডক্টৰ বেজবৰুৱা আহি আছে, ডক্টৰ বেজবৰুৱাকো ৰাইজে আঁকোৱালি ল'ব না? নিশ্চিতভাৱে। আমিতো জুবিন গাৰ্গ আমাৰ হাত থ্ৰব হয়, জুবিন গাৰ্গৰ ফিল্ম আমি নাচাম, এইটোতো হ'বই নোৱাৰে। আমি যি সময়ত কাশ্মীৰ ফাইল মুছলমান বিদ্বেষী বুলি কৈছিলে তেওঁলোকে, তথাপিও আমি চাইছোঁ, কাৰণ আমি ফিল্ম হিচাপত চাওঁ, তাৰে যিটো হিষ্টৰী ইতিহাস, যিহেতু সেই সময়ত আমি নাছিলোঁ, গতিকে আমি যদি কোনোবা এটা ফিল্ম চাই আমি ইতিহাস জানিব পাৰোঁ, আমি কিয় নাচাম? কাশ্মীৰ ফাইলো আঁকোৱালি লৈছিলোঁ, আমি পাঠানো আঁকোৱালি ল'ম, আমি সলমান খানৰ টাইগাৰ 3ও ল'ম, আমি জুবিন গাৰ্গৰ ডক্টৰ বেজবৰুৱাও ল'ম। গতিকে আমাৰ লগত আৰু এইবোৰ একো কথা নাই। বজৰং দলৰ ভয় ভাবুকিৰ মাজত আপোনালোকে চিনেমা চাব, আইন শৃংখলাজনিত যদি কিবা হয় প্ৰশাসনক কি আহ্বান জনাব?
মই আহ্বান জনাম যে আমি দৰং জিলা নেমচুৰ ফালৰ পৰা দৰং জিলা প্ৰশাসনক মই ইতিমধ্যে আহ্বান জনাই গৈছোঁ, আকৌ আহ্বান জনাম যে যদি বজৰং দলে চিনেমা চাবলৈ যোৱা দৰ্শকসকলক আক্ৰমণ কৰে তাৰ মানে জিলা প্ৰশাসন তথা অসম চৰকাৰ গৃহ বিভাগ ব্যৰ্থ, আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ। গতিকে তেওঁলোকক আহ্বান জনাম যে কোনো ব্যক্তিয়ে যাতে আইন হাতত তুলি লৈ দৰ্শকক কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আৰু অন্যথাই যদি আৰক্ষী প্ৰশাসনে নীৰৱ থাকে তেতিয়াহ'লে দৰ্শকক আক্ৰমণ কৰিলে দৰ্শক নিজে বাচিবলৈ কিবা এটা পন্থা অৱলম্বন কৰিব লাগিব। আৰু সেই পন্থা অৱলম্বন কৰি দৰ্শকে যেতিয়া কৰিব তেওঁলোকক কিন্তু আপোনালোকে ক্ৰিমিনেল আপোনালোকে অপৰাধী সজাব নোৱাৰিব। আৰু তাৰ কাৰণে আমি আগতীয়াই স্পষ্ট কৰিছোঁ যে বজৰং দলৰ যি এইবোৰ কি বুলি কয় আপোনাৰ এনেই ফেওৰাৰ নিচিনা কিছুমান কাম কাজ কৰি আছে, একো কাম বন নোহোৱা কাম কাজ, সেইবোৰ অতি শীঘ্ৰে বন্ধ কৰি তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লওক। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। পাঠান চাবা? চাম, নিশ্চয় চাম। কেনেকুৱা প্ৰস্তুতি? আমি এছাৰকে বহুত ডাঙৰ ফেন হয়। আচ্ছা আচ্ছা। শাহৰুখনৰ ফিল্ম নাচাম কিয়, চামেই। কিমানজন চাবা তোমালোকে? আমি আছোঁ মহিলাৰ লগত, আমি গোটেইখিনি একেলগে আছোঁ, 120 জন। কেনেকুৱা অনুভৱ? চোৱাৰ পিছত গম পাম। এনেতো বহুত এক্সাইটেড হৈ আছোঁ, কেতিয়া এৰিব বা 25 তাৰিখ কেতিয়া আহিব, এতিয়ালৈকেতো ভালকৈ টোপনি অহা নাই, কেতিয়া চাম মুভি, সেইকাৰণে পুৰা অপেক্ষাত আছোঁ। আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবা? ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'। ডক্টৰ বেজবৰুৱা চাব নহয়? চাম, একদম চাম। জুবিন গাৰ্গৰ ভাল ফ্ৰেণ্ড আমি, ডাই হাৰ্ড ফ্ৰেণ্ড বুলি ক'ব লাগিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া আছিলে খাৰুপেটীয়াৰ যি বহু চৰ্চিত যুৱক মহিদুল ইছলাম। যিহেতু আগতীয়া টিকেট বুকিঙৰ বাবে প্ৰায় 120টা টিকেট ইতিমধ্যে মঙলদৈ ড্ৰিম হলৰ পৰা ইতিমধ্যে বুকিং কৰিছে, আৰু যাৰ ফলতে আজি এই যুৱকজন চৰ্চা হৈছে। আৰু যিহেতু বজৰং দলৰ বিভিন্ন ভয় ভাবুকিৰ মাজতে চিনেমাখন বিভিন্ন ৰাজ্যৰ বিভিন্ন হলত চলিব, যাতে বজৰং দলে আইন শৃংখলাজনিত পৰিস্থিতি কৰিব নোৱাৰে সেই দিশত লক্ষ্য ৰাখিবলৈ অসম আৰক্ষীক মহিদুল ইছলামে আহ্বান জনাইছে।